Good evening everyone. So moi India versus England 5th day lunch update লৈ আনিছো আজি। তো আজি হল অন্তিম দিন ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ এই টেষ্টখনৰ 4 নম্বৰ টেষ্ট ডু অৰ ডাই টেষ্ট হয় ইংলেণ্ডৰ কাৰণে। তো আপডেটটো আপোনালোকক কৈ দিওঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কোনো ধৰণৰ পইচা নালাগে আৰু ছাবস্ক্ৰাইব কৰিলেহে এই চেনেলটো গ্ৰ' হ'ব পাৰিব। তো সকলোৱে যাতে ছাবস্ক্ৰাইব ক্লিক কৰে আৰু যাতে লাইক বাটন ছাবস্ক্ৰাইব কৰে আৰু যাতে বেল বাটনটো ক্লিক কৰি দিয়ে, এইটোৱে কম সকলোকে। এতিয়া মই আপডেটলৈ আহিলোঁ। তো ইণ্ডিয়াই কালি ধুনীয়া বেটিং কৰিছিলে আমাৰ ইণ্ডিয়াই আৰু আমাৰ যদি কওঁ মই শুভমন গিল আৰু ৰাহুলে ধুনীয়া খেলিছে, এটা গ্ৰিটি ইনিংছ, এটা ৰেজিলিয়েঞ্চ দেখাই কিনে মেটচখন মানে এনেকুৱা লাগিছিল মানে ড্ৰৰ ফালে গৈ আছিল আজিলৈ। কিন্তু বৰ্তমান যদি মই পৰিস্থিতি কওঁ ইণ্ডিয়াৰ 223ত 4টা উইকেট গৈছে আৰু মানে কি আৰু মোমেণ্ট বিফৰ দ্য লাঞ্চ এনেকুৱা মানে ইণ্ডিয়াৰ লগত বহুতবাৰ হৈছে যে মোমেণ্ট বিফৰ দ্য লাঞ্চ ইণ্ডিয়াই মানে উইকেট ড্ৰপ কৰি দিয়ে। তো এইবাৰো লাঞ্চৰ আগে মানে লাঞ্চ হোৱাৰ আগে 15 মিনিটমান আগতে শুভমন গিলৰ দৰে ডাঙৰ উইকেট এটা যায় ইণ্ডিয়াৰ ছেট বেটছমেন, যোনে 100 মাৰিলে 400 হয় শুভমন গিলৰ। তো কেপ্টেইন আমাৰ, তো শুভমন গিলে 103ত আউট যায় আৰু তাৰ আগত যদি মই কওঁ ৰাহুলে 90 ৰানত আউট যায়। তো এই দুটা উইকেট আজি পৰে। আৰু যদি মই কওঁ বৰ্তমান কোনে বেটিং কৰি আছে, বৰ্তমান বেটিং কৰি আছে ৱাশ্বিংটন সুন্দৰ 21 ৰানত আৰু ৰবীন্দ্ৰ জাদেজা 4টা বল খেলি 0ত বেটিং কৰি আছে। তো এইখন হ'ল এতিয়া বৰ্তমান ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড আৰু ইণ্ডিয়াই বৰ্তমান 88 ৰানত পিছ পৰি আছে। তো মেটচখনৰ যদি মই চিনাৰিঅ' চাওঁ এনেকুৱা লাগিছিল যে ইণ্ডিয়াই এই মেটচখন ড্ৰৰ দিশে লৈ যাই আছে। এতিয়াও যদি মই কওঁ দুটা ছেশ্যন বাকী আছে মানে মিনিমাম 60 অভাৰ্ছ। তো 60 অভাৰ্ছটো আছে, তো 60 অভাৰ্ছ মানে এনাফ হয় এটা টিমক মানে অল আউট কৰিবৰ কাৰণে। আৰু যিহেতু অলৰেডি 4টা উইকেট গ'ল, এতিয়া 6টা উইকেটহে বাকী আছে আৰু এতিয়া ৰিপৰ্টছৰ মতে ঋষভ পন্তে মানে বেটিং কৰিব যদি লাগে সময়ত, তো ইণ্ডিয়াৰ হৈ বেটিং কৰিব তেওঁ ৰাজি আছে। তো ফিল্ডত মানে হস্পিটেলৰ পৰা ফিল্ডত লৈ অনা এটা দৃশ্য মই দেখিছোঁ। তো হেডছ অফ টু ঋষভ পন্ত এগেইন। তো এইটোৱে আৰু তো কেনেকৈ খেলিব পাৰিব, কিমান খেলিব পাৰিব সেইটো, কিন্তু এই মেটচখন যে এটা মানে থ্ৰিলাৰ হ'ব গৈ আছে সেইটো নিশ্চিত। তো ভিউৱাৰ্ছৰ কাৰণে অতিকে এইখন মেটচ ৰোমাঞ্চকৰ হ'ব গৈ আছে। তো মেটচখন একদম নেইল বাইটিং হ'ব আৰু একদম অন্তিম দিনা আজি 5th ডে'ৰ একদম লাষ্টলৈ যাব বুলি আশা থাকিল। এনেকুৱাই টেষ্ট ক্ৰিকেট হ'ব লাগে মোৰ হিচাপত। তো ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড একদম পিকত গৈছে টেষ্ট ক্ৰিকেট। তো এতিয়াই চাবলগীয়া হ'ব যে ইণ্ডিয়াৰ মেইন মটিভ হ'ব লাগিব যে ইণ্ডিয়াই এই 88 ৰানছটো ছাৰপাছ কৰি কিনে কেনেকৈ লিড ল'ব পাৰে। আৰু মেটচখন ইণ্ডিয়াই যিহেতু এইখন মেটচ বৰ্তমান ইণ্ডিয়াই জিকিব পৰা অৱস্থাত নাই, গতিকে ইণ্ডিয়াই ড্ৰৰ ফালে নিব চেষ্টা কৰিব লাগে, যিমান পাৰে সিমান ইণ্ডিয়াই টিকিব লাগে আৰু আজিৰ দিনটো এই দুটা ছেশ্যন কিবাকৈ খেলি পাৰ কৰিব লাগে। যদি নেক্সট ছেশ্যনটোত ইণ্ডিয়াৰ আশা কৰা মতে এটাও উইকেট নপৰে, যদি ইণ্ডিয়া অলপ ৰেজিলিয়েঞ্চ দেখায় সুন্দৰ আৰু জাদেজাই, তেনেহ'লে লাষ্ট ছেশ্যনটোত কিবাকৈ ইণ্ডিয়াই চম্ভালি ল'লে এই মেটচখন ইণ্ডিয়াৰ কাৰণে এটা হিষ্টৰিক ড্ৰ হ'ব। কাৰণ এই মেটচখনত বহুতবাৰ আপছ এণ্ড ডাউন দেখিলোঁ। তো ইণ্ডিয়াই এই মেটচখনত ক'ব গ'লে কেতিয়াও নাছিল, এইখন টেষ্টত ইণ্ডিয়াই ক'ব গ'লে কেতিয়াও নাছিল, কোনো এটা মানে ছেশ্যনত লগা নাছিল যে ইণ্ডিয়াই কোনোবা এটা মানে ছেশ্যন জিকিছে। তো এই মেটচখনত ইংলেণ্ডে এহেড আছিল আৰু এই মেটচখন ফাৰ্ষ্ট দিনাৰ পৰা ফ্ৰম ডে 1 এনেকুৱা লাগিছে যে ইংলেণ্ডৰ হাতত লৈ গৈ আছে মেটচখন। তো যদি এই মেটচখন ইণ্ডিয়াই কিবাকৈ ড্ৰ কৰিব পাৰে ইণ্ডিয়াৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট হ'ব বুলি ভাবোঁ। আৰু এই মেটচখন ড্ৰ কৰিলেহে ইণ্ডিয়াৰ 5 নম্বৰ মেটচখনৰ কিবা এটা মূল্য এটা থাকিব, ভেলু এটা থাকিব, কাৰণ তেতিয়াহে এই ছিৰিজটোৰ ভেলু এটা থাকিব। কাৰণ এইখন মেটচ ড্ৰ কৰিলে ইণ্ডিয়াই 2-1তে ইংলেণ্ডে লিড লৈ থাকিব, কিন্তু লাষ্ট মেটচখন ইণ্ডিয়াই জিকিলে তেতিয়া 2-2ত ছিৰিজটো ড্ৰ হ'ব, ইণ্ডিয়াই ছিৰিজটো তেতিয়া নাহাৰে। গতিকে তাৰ কাৰণে এই আজিৰ মেটচখন, আজিৰ এই 60 অভাৰ, আজিৰ এই দুটা ছেশ্যন টিকাটো বহুতেই জৰুৰী। তো তাৰ কাৰণে এই মেটচখন মানে আপোনালোকে চাই থাকক, বহুত ইণ্টাৰেষ্টিং হৈছে আৰু আপডেটছবিলাক মই লৈ আনিম আপোনালোকৰ ওচৰলৈ। তো তাৰে কাৰণে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল বাটনটো টিপি দিব যাতে ন'টিফিকেশ্যন যায়। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব যে কোন জিকিব, প্ৰেডিকশ্যন আপোনালোকে দিয়ক কমেণ্টত। ধন্যবাদ।